নিবিচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত শুভ্ৰতাৰ আস্বাদন নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যেন কবিৰ কবিতাত দৃশ্যায়ন হোৱা কোনো মায়াবী পৰিৱেশ যিমান দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব সিমানলৈ দেখিব কেৱল শুভ্ৰ দলিচা তাতে আকৌ সোণত কুঁৱকা চৰাইছে গড় হৰিণা মহ আদি বন্যজন্তুৰ জাকে নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কহুৱাৰ দৰে বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে অনন্য পৰিৱেশৰ এই শুভ্ৰ দলিচাত অধিকাৰ কৰি বিচৰণ কৰিছে হৰিণাৰ লগতে অসম গৌৰৱ এশিঙীয়া গড়ে এই মনোমোহা দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকাত এনেদৰেই উলুফুলৰ পয়োভৰ ঘটিছে যদিও বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃত এলেকা আৱৰি থকা উলুফুলে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ এই দৃশ্য দেখি উৎফুল্লিত পৰ্যটকসকল নিজৰ কেমেৰাত আবদ্ধ কৰিছে প্ৰকৃতিৰ অনন্য ৰূপ অৱশ্যে এনে মায়াবী পৰিৱেশ উপভোগ কৰাৰ সৌভাগ্য দীৰ্ঘদিনলৈ সম্ভৱপৰ নহ'ব পৰ্যটকৰ বাবে কাৰণ অহা 15 মেত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ 2023-24 পৰ্যটন বৰ্ষ উলুবনৰ এতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰিছে এটা শুকুলা আৱৰণে কাজিৰঙাৰ কিছু ঠাই মানে আৱৰি ধৰিছে আৰু যিটো মানে আপুনি এতিয়া কিন্তু আঁতৰৰ পৰা চাবলৈ গ'লে এটা বৰফৰ আবৃত্তৰ মানে এটা সেউজীয়া ঘাঁহনিৰ ওপৰত যেন বৰফ পৰিছে কাশ্মীৰত যেনেকৈ আপোনাৰ বৰফ পৰে বৰফৰ হেৰি পৰে বৃষ্টিপাত হয় বৃষ্টিপাত হোৱাৰ পিছত যিটো হেৰি হয় এতিয়া কাজিৰঙাতে কিছু কিছু ঠাইত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ আপোনাৰ বুঢ়াপাহাৰ বনাঞ্চল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত এটা বৃহৎ এৰিয়াত এটা এলেকাত আপোনাৰ এই বনটো ঘাঁহটো পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ চাপৰিত বাৰিষাৰ প্ৰাক্ষণত সকলোৰে মন প্ৰাণ হৰি নিব পৰা এই নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গতিকে উলুফুলৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আপুনিও যাব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে কাজিৰঙাৰ পৰা কিষাণ চেত্ৰীৰ ৰিপৰ্ট NKTV+